ধন্যবাদ। সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আমাৰ লগত আছে উৎপল মেনা ডাঙৰীয়া আৰু আমাৰ পেট্ৰন বিদ্যাসাগৰ ডাঙৰীয়া, মুক্তিসমান, কিশোৰ শৰ্মা আৰু হিমজ্যোতি তালুকদাৰ, অমৰদীপ গগৈ। আমি যোৱা বছৰৰ পৰা আমি এই গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলটো আমি আৰম্ভ কৰিছোঁ আৰু এই ফেষ্টিভেলটো এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি আৰম্ভ কৰিম। যোৱাবাৰ অতি সফলতাৰে এই ফেষ্টিভেলটো আমি কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰ আমি আৰু ভালকৈ কৰিব পাৰিম বুলি ভাবিছোঁ, কিয়নো এইবাৰ আমাৰ NFDC আমাৰ লগত সহযোগ কৰিছে, আছাম টুৰিজমে সহযোগ কৰিছে, তেনেকৈ GMDয়ে সহযোগ কৰিছে। গতিকে এইবাৰ আৰু অকণমান ভালকৈ আমি পাতিব পাৰিম। 22 তাৰিখৰ পৰা 22, 23, 24, 25 আৰু অলপ বৰ্ধিত আকাৰত ভাবিছোঁ আমি 3টা হলে ল'ব পাৰিম বুলি ভাবিছোঁ, চিনেমাৰ যিমান সংখ্যা চাই পেলাই। গতিকে এইটো আমাৰ যিখন এই ফেষ্টিভেলটোত অতি ভাল খবৰ যে আমি 200খনতকৈও অধিক আমি চলচ্চিত্ৰ আমাৰ জমা হৈছিলে। তাৰে 90খন চলচ্চিত্ৰ মানে ফিচাৰ ফিল্ম আপোনাৰ ভাৰতৰো বাহিৰৰ। গতিকে এটা আমি যেতিয়া চিলেকশ্যন কৰিছোঁ, তেতিয়া তেওঁলোকে যিসকল চিলেক্টৰ আছিলে, যিসকল প্ৰিভিউ কমিটিত আছে, চিলেকশ্যন কমিটি, তেখেতসকলে বহুত কষ্ট কৰিবলগীয়া হৈছে, কিন্তু চব চিনেমাই অতি সুন্দৰ। আৰু 90খন ভাৰতৰ বাহিৰৰ চিনেমা পোৱাটো এইটো বৰ ভাল লগা কথা যে আমাৰ ফেষ্টিভেল যে গ্ৰ' কৰিছে, আমি সেইটোত আমি গম পাইছোঁ। আৰু এতিয়া আমি যিখিনি আমাৰ ইনগ্ৰেল ফিল্ম যিটো হ'ব 22 তাৰিখে, আৰু আমাৰ মাজত 22 তাৰিখে আমাৰ এজন বহুত নামজ্বলা চিত্ৰ পৰিচালক বা তেওঁ স্ক্ৰিপ্ট লিখে, আপোনালোকে নামটো সুধিছে চাগে, পদ্মশ্ৰী গিৰীশ কাছাৰাৱালী আমাৰ চিফ গেষ্ট হিচাপে আমাৰ ফেষ্টিভেলত থাকিব। তাৰোপৰি আমাৰ মুম্বাইৰ এগৰাকী অভিনেত্ৰী সোণালী কুলকাৰ্ণী আহিম বুলি তেওঁ সন্মতি প্ৰদান কৰিছে, তেওঁ আহিব। আৰু তাৰোপৰি যিবোৰ কম্পিটিশ্যন ছেকশ্যনৰ যিকেইজন ডাইৰেক্টৰ, গোটেইকেইজনেই আমাৰ ফেষ্টিভেল আহিম বুলি সন্মতি প্ৰদান কৰিছে। তাৰোপৰি নন কম্পিটিশ্যন ছেকশ্যনৰো হংকঙে আদি কৰি কেইবাখনো দেশৰ চিত্ৰ পৰিচালকসকল আমাৰ ফেষ্টিভেললৈ আহিব। গতিকে এইবাৰ আমি অলপমান বহুত ইয়াৰ মৰ্যাদাটো উঠাবৰ কাৰণে আৰু যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। আৰু আমি ক'বলৈ পাই মানে সুখী যে আমাৰ যিখন ইনগ্ৰেল ফিল্ম হ'ব, মানে সেই চিনেমাখন হ'ব শ্বাকিৰ খলিকভ বুলি এজন ফিল্ম ডাইৰেক্টৰ, উজবেকিস্তানৰ চানডে বুলি এখন চিনেমাৰে আমি আৰম্ভ কৰিম আমাৰ ফেষ্টিভেল। আৰু ইন দ্য লেণ্ড অফ ব্ৰাদাৰ্ছ বুলি এখন ইৰাণৰ ফিল্ম আমি ক্লজিং হিচাপে আমি লৈছোঁ। আৰু এই গোটেইবোৰ চিনেমাই বিভিন্ন চলচ্চিত্ৰ ডাঙৰ মানে চলচ্চিত্ৰ মহোৎসৱত পুৰস্কৃত হোৱা, আৰু বিভিন্ন দেশৰ পৰা তেওঁলোকে যিখন চলচ্চিত্ৰ পঠিয়ায়, যেনেকৈ আমি অস্কাৰৰ কাৰণে ইণ্ডিয়াৰ পৰা পঠাওঁ, তেনেকৈ বিভিন্ন দেশৰ পৰা তেওঁলোকে বেষ্ট চিনেমা কেইখনেই পঠায়। আৰু আমি সেইবোৰ চিনেমা ইয়াত গুৱাহাটীত মানে প্ৰদৰ্শন কৰিবৰ কাৰণে যত্ন কৰিছোঁ, যাতে গুৱাহাটীৰ দৰ্শকে গোটেই এছিয়াৰ মানে ভাল চিনেমাখিনি চাবলৈ সুবিধা পায়। আৰু লগতে মই গিৰীশ কাছাৰৱালীৰ কথা কৈছোঁৱেই, গতিকে তেওঁৰ যিটো আগমন, সেইটোৱেও আমাৰ ইয়াত ফেষ্টিভেলটো মানে সৌষ্ঠৱ আৰু অলপ বঢ়াব এইবাৰ। আৰু মই লগতে কৈ যাম যে যিকেইখন চিনেমা আমি ইয়াতে ৰাখিম, মানে দেখুৱাম, প্ৰদৰ্শন কৰিব, তাৰ আমি নামখিনি মই আপোনালোকক কৈ যাম যে 200খনতকৈ অধিক, মইতো কৈছোঁ 200খন চিনেমাৰ পৰা এইকেইখন চিনেমা বাছি উলিওৱাটোৱে বহুত ডাঙৰ কথা। 26খন চিনেমা বাছি উলিয়াইছোঁ এছিয়ান যিটো আমাৰ শিতান আছে তাত। এইটো সংস্কৰণত ভিয়েটনাম, মংগোলিয়া, উজবেকিস্তান, দক্ষিণ কোৰিয়া, হংকং, জাপান, ম্যানমাৰ, ইৰাণ, কাজাখিস্তান আৰু চীনকে ধৰি 10খন এছীয় দেশৰ চলচ্চিত্ৰ প্ৰদৰ্শন হ'ব। তাৰোপৰি ইয়াৰ লগতে আমি ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তৰ চিনেমাও ইয়াত প্ৰদৰ্শিত হ'ব। তাৰ ভিতৰত আছে মাৰাঠী, বাজ্জিকা, মালায়ালম, হিন্দী, তুলু, নেপালী, লগতে আমাৰ অসমৰ থলুৱা অসমীয়া, কাৰ্বি, বড়ো, মিচিং, মণিপুৰী আৰু বাংলা, এই সকলোবোৰ ভাষাৰে আমি মানে চলচ্চিত্ৰ আমি প্ৰদৰ্শন কৰিম। ইয়াৰে যিকেইখন 8খন চলচ্চিত্ৰ ছবি প্ৰতিযোগিতাত মানে প্ৰতিযোগিতা কৰিব, 8খন ইণ্ডিয়ান পেন'ৰামা হেৰিত 8খন চলচ্চিত্ৰৰ মাজত প্ৰতিযোগিতা হ'ব। এই গোটেইবোৰ চলচ্চিত্ৰৰ পৰা যিখন আমি 8খন বচা চলচ্চিত্ৰ আমি কম্পিটিশ্যনলৈ পঠিয়াম, আৰু তাত আমাৰ কম্পিটিশ্যনৰ জুৰিসকলে সেই 8খন চলচ্চিত্ৰৰ পৰা বেষ্ট চিনেমাকেইখন বাছি উলিয়াব।
তাৰোপৰি এইটোৰ উপৰিও অকল চলচ্চিত্ৰ প্ৰদৰ্শনী নহয়, তাৰ লগত বিশিষ্ট ব্যক্তিসকল, চিনেমাৰ লগত জড়িত ব্যক্তিসকলৰ দ্বাৰা আমি মাষ্টাৰ ক্লাছ, পেনেল ডিছকাশ্যনছ এইখিনি থাকিবই। আৰু আমি আশা কৰিছোঁ যে এইবাৰো আপোনালোকৰ কাৰণে যিসকল প্ৰেছৰ মানুহ বা মিডিয়া পাৰ্চনেলছ, তেওঁলোকৰ কাৰণে আমি এইটো যিটো আমাৰ ডেলিগেট ৰেজিষ্ট্ৰেশ্যন বুলি কয়, সেইটো মানে বিনামূলীয়া হ'ব। জাষ্ট আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে খালি ৰেজিষ্টাৰটো কৰিব, মানে ফেষ্টিভেলত ৱেবছাইটত গৈ পেলাই আপোনালোকে দি দিব লাগিলে লিংকটো আপোনালোকে কৰিব। এইটো বিনামূলীয়া ৰেজিষ্ট্ৰেশ্যন। আহিব আপোনালোকেও, আমাক চিনেমা চাই পেলাই আপোনালোকৰ কমেণ্টখিনি দিব কেনেকুৱা পালে। ইৰাণৰ চিনেমাটো অসমৰ দৰ্শকে, আমি আগতেও যেতিয়া ফেষ্টিভেল পাতিছিলোঁ, জ্যোতি চিত্ৰবনৰ পৰা গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল পাতিছিলোঁ, তাতো দেখিছোঁ ইৰাণী চিনেমাৰ কাৰণে গুৱাহাটীৰ দৰ্শকৰ বৰ মানে আগ্ৰহ আছে। গতিকে ইৰাণী চিনেমা আমি 2খন ৰাখিছোঁ এইবাৰো, তেওঁলোকৰ বেষ্ট যিকেইখন চিনেমা। তাৰোপৰি এছিয়াৰ মানে বিভিন্ন প্ৰান্তৰৰ এই চিনেমাসকল চিনেমাখিনি চাই পেলাই বিশেষকৈ সাংস্কৃতিক আদান প্ৰদানৰ কাৰণেই লোৱা হৈছে। আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। আপোনালোকে কাইণ্ডলি ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু মই এতিয়া চিনেমাখিনি কৈ গৈছোঁ, হৈছে এছিয়ান চিনেমাত মানে আছে কিউ লি নেভাৰ ক্ৰাইজ, এইখন ভিয়েটনামৰ চিনেমা। ইফ অনলি আই কুড হাইবাৰনেট, এখন মংগোলিয়া। ছানডে উজবেকিস্তান, আ পয়েট অফ দ্য ৰিভাৰ, চাউথ কোৰিয়া। ইন দ্য লেণ্ড অফ ব্ৰাদাৰ্ছ, এখন ইৰাণৰ। মা ক্ৰাই অফ চাইলেন্স, ম্যানমাৰৰ। দ্য শ্ব'ৰ অফ লাইফ, চাইনা। কেডেট এখন চিনেমা আছে, এখন কাজাখিস্তানৰ। লেটছ হাভ এ কাপ অফ দুধ পাত্তি চাই, এখন ইণ্টাৰেষ্টিং, এখন হংকঙৰ চিনেমা। আৰু এছ বুলি এখন, চিংগল এছ, এইখন আছে জাপানৰ চিনেমা। তাৰোপৰি ইণ্ডিয়ান শ্ব'কেছ যিটো আমাৰ কম্পিটিশ্যন হ'ব, ইয়াত ইণ্ডিয়াৰ লগতে আমাৰ নৰ্থ ইষ্টৰ বহুকেইখন চিনেমাও কম্পিটিশ্যনৰ কাৰণে মানে চিলেকশ্যন হৈছে, তেওঁলোকে কম্পিটিশ্যনত যাব। এইকেইখন হৈছে বাজিকা, এইটো আজুৰ, তাৰ ডাইৰেক্টৰ হৈছে বাজিকা। আৰু হৈছে এইটো লেংগুৱেজ, ডক্টৰ আৰিয়ান চন্দ্ৰ প্ৰকাশ বুলি আজুৰ বুলি এখন চিনেমা কৈছে বাজিকা লেংগুৱেজত। চিউইং গাম, এখন আছে হিন্দী, অভয় শৰ্মাৰ। তাৰপিছত ইম্বু বুলি আছে টুলু লেংগুৱেজৰ চিনেমা। তাৰপিছত ৰ'দৰ পাখি, এখন অসমীয়া, আপোনালোকে শুনিছে। তাৰপিছত নৈ কথা, এখন অসমীয়া, ডক্টৰ পংকজ বৰাৰ। শ্বেপ অফ ম'ম', এখনো বহুত বিখ্যাত চিনেমা, সেইখন কম্পিটিশ্যনত আছে, ত্ৰিবেণী ৰায়। তাৰপিছতে কাংবো এ লটি বুলি, এইখনো খঞ্জন কিশোৰ নাথৰ এখন বহুত বিখ্যাত চিনেমা, এইখন আছে। আৰু ভিক্টৰিয়া আছে মালায়ালামৰ। এইকেইখন মানে ইণ্ডিয়ান শ্ব'কেছ কম্পিটিশ্যনত 8খন চিনেমা আমি ৰাখিছোঁ, তাত জুৰীসকলে সেইটো জাজ কৰিব। তাৰপিছত ইণ্ডিয়ান শ্ব'কেছৰ যিটো নন কম্পিটিশ্যন ছেকশ্যন, তাত আছে আমাৰ বড়ো লেংগুৱেজৰ এখন চিনেমা, এণ্ড ইভিনিং বেলাড বুলি, বিশাল স্বৰ্গীয়াৰী। তাৰপিছত ব্লছমিং আমণ্ড বুলি আছে মাৰাঠী। তাৰপিছতে পৰবাচী বুলি বেংগলী এখন আছে। তাৰপিছত গণৰাগ, এইখন অসমীয়া, দীপ ভূঞাৰ, এখন ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ব। তাৰপিছতে ফৈবি বুলি এখন আছে, মণিপুৰী। তাৰপিছতে গছ কটা মানুহ, এখন ডক্টৰ প্ৰকাশ ডেকাৰ। তাৰপিছতে য়াকাচিক ওমেদে, এখন হৈছে মিচিং। আৰু কক 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 বুলি এখন, যিখন স্পেচিয়েল স্ক্ৰিনিং কৰিম আমি, মহৰ্ষি তুহিন কাশ্যপৰ, তেওঁ বিদেশে বিদেশে এখন চিনেমা বহুত সমাদৰ লাভ কৰিছে। গতিকে এইখন আমি মহৰ্ষিৰ চিনেমাখন আমি স্পেচিয়েল স্ক্ৰিনিং হিচাপে ৰাখিছোঁ। আৰু আমি এইখিনি চিনেমাৰে আমি এবাৰ ফেষ্টিভেলটো হেৰি কৰিম, মানে ছানডে চিনেমাখনে আমি ফেষ্টিভেলটো আৰম্ভ কৰিম। আমি আপোনালোকক ইন'গ্ৰেলতো আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ। আপোনালোকৰ সহায় সহযোগ আমি গেফৰ ফালৰ পৰা কামনা কৰিছোঁ। এতিয়া আপুনি ক'ব কিবা? আমি অ'পেন কেতিয়াও কৰিব নোৱাৰোঁ ফেষ্টিভেলটো, সেইটো কাৰণে আমি এটা মিনিমাম এটা এমাউণ্ট ৰখা হয়। হয়, আৰু 18 বছৰ ওপৰৰ মানুহৰ মানে তেওঁলোকৰ কাৰণেহে এই ফেষ্টিভেলটো। আৰু এখন ষ্টুডেণ্ট ফিল্মো আমি দেখুৱাম, এখন মানে বিদ্যালয়ৰ ষ্টুডেণ্টৰ কাৰণে, সেইখন চিলড্ৰেন ফিল্ম, সেইখনক ধৰি পেলাই আমাৰ 27খন চিনেমা হ'ব। আৰু জ্যোতি চিত্ৰবনৰ এটা নৱনিৰ্মিত হল আছে, তাতো আমি দেখুৱাম বুলি ভাবিছোঁ। এবাৰ 3টা হলতে আমাৰ মানে চিনেমা প্ৰদৰ্শনী থাকিব। জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া জ্যোতি চিত্ৰবনৰ প্ৰাংগণত আৰম্ভ হ'বলগীয়া এই মহোৎসৱত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে। কাৰণ চলচ্চিত্ৰ মহোৎসৱৰ যিখিনি এটা মহোৎসৱৰ লগত জড়িত গোটেই বিষয়বস্তুখিনি ইয়াত সংলগ্ন থাকিব।
চলচ্চিত্ৰ মহোৎসৱৰ যিখিনি বৈশিষ্ট্য থাকে গোটেইখিনি ইয়াত এই চলচ্চিত্ৰ মহোৎসৱত আমি পাম। কিন্তু ডাঙৰ কথাটো হৈছে যে এই মহোৎসৱৰ ইমান এক ব্যয়বহুল, আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে প্ৰথম পুৰস্কাৰ 1 লাখ, সাধাৰণতে ইমান প্ৰাইজ মানি নাথাকে। আৰু গোটেই ব্যৱস্থাটো আজি সৰ্বভাৰতীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গতি কৰিছে। গতিকে এই কথাখিনিক সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ গোটেই ব্যৱস্থাটো হৈছে আপোনালোক। আমি আশা কৰিম যে আপোনালোকে প্ৰত্যেক দিনাই আপোনালোকৰ জৰিয়তে মহোৎসৱৰ প্ৰতিখন চিনেমাই বা প্ৰত্যেকটো অনুষ্ঠানেই আপোনালোকে সুন্দৰভাৱে প্ৰচাৰ কৰক। আৰু অসমীয়া উদ্যোগটোৰ কাৰণে ই এক নিশ্চিতভাৱে খুব গৌৰৱৰ কথা, কাৰণ চলচ্চিত্ৰ মহোৎসৱে চিনেমা প্ৰযোজকসকলক বা পৰিচালকসকলক এটা প্ৰেৰণা দিয়ে, আৰু আমাৰ উঠি অহা প্ৰজন্মই এই চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তে নিশ্চিতভাৱে এক প্ৰেৰণা পাব। আৰু সেই প্ৰেৰণা আপোনালোকে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আমাৰ উঠি অহা প্ৰজন্মক যাতে এক সঠিক দিশত চলচ্চিত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে সাহস আৰু প্ৰেৰণা দিয়ে, তাৰ আশা কৰিছোঁ। আৰু আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তাৰপৰা মই এটা কথা আৰু অকণমান এড কৰিব বিচাৰিম। ইয়ালৈ যিসকল চলচ্চিত্ৰ পৰিচালক আহিব, বিখ্যাত পৰিচালকসকল, যিসকল অসমৰ বাহিৰৰ গোটেইখিনি কম্পিটিশ্যন ছেকশ্যনত থাকিব, আৰু ইণ্টাৰনেশ্যনেলি এক্লেইম কিছুমান পৰিচালকো আহিব, হংকঙৰ পৰা আহিব, তেনেকৈ কেইবাখনো কাণ্ট্ৰিৰ পৰা আহিব। তেওঁলোকে আমি যিটো স্ক্ৰিনিং কৰিম তেওঁলোকৰ এছিয়ান কেটেগৰীত। গতিকে আপোনালোকে তেওঁলোকৰ লগত যিটো মানে মুখামুখি বা অন্তৰংগ আলাপ বা তেনেকুৱা ধৰণৰ কিবা আপুনি তেনেকুৱা ৰাখিম জেগা, আপোনালোকে তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিব, মানে এইবিলাকৰ বিষয়ে আমি আশা কৰিছোঁ যে আপোনালোক আহি সেই পেলাই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ প্ৰযোজক বা পৰিচালকসকলে বহু কথা, নজনা কথা গম পাব। আপোনালোকৰ লগত যিখিনি কথা বতৰা হ'ব, তেখেতসকলৰ এখন চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কথা জড়িত হৈ থাকে, আমাৰ বহু প্ৰযোজক পৰিচালকে হয়তো নজনা কথা এই অনুষ্ঠানটোৰ জৰিয়তে গম পাব। গতিকে সেই প্ৰচাৰ মাধ্যমত আপোনালোকে বিশেষ ভূমিকা ল'ব বুলি আমি আশা কৰিছোঁ। কিশোৰ কিবা ক'বা? ফিল্ম যোনখন চিলেক্ট হ'ব কম্পিটিশ্যন ছেকশ্যনৰ যোনখন 8খন চিনেমা, তাৰ ভিতৰত বেষ্ট ইণ্ডিয়ান চিনেমাখনে 1 লাখ টকা তেখেতসকলক কেছ প্ৰাইজ দিয়া হ'ব, আৰু লগতে আমাৰ ট্ৰফি থাকিব। আৰু যোনখন ছেকেণ্ড বেষ্ট হ'ব সেইখনক আমি 75,000 কেছ প্ৰাইজ দিম। আৰু তাৰ মাজৰে যোনখন নৰ্থ ইষ্ট ইণ্ডিয়াৰ বেষ্ট চিনেমা হিচাপে পৰিগণিত হ'ব, এটা বিশেষ বঁটা এটা আমি ৰাখিছোঁ, তাক সেইখনক আমি 50,000 কেছ প্ৰাইজ এটা থাকিব। এই তিনিটাই প্ৰাইজ, আৰু জুৰি স্পেচিয়েল মেনশ্যন কেইটামান থাকিব। সাধাৰণ মানে দৰ্শকৰ বাবে আমাৰ ডেলিগেট ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ GAFF.co.in যোনটো ৱেবছাইট, তাত ডেলিগেট প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, আৰু বহু সংখ্যক ইতিমধ্যে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ যোগে তেখেতসকলে নিজৰ নাম পঞ্জীয়ন কৰিছে। আৰু ইয়াতে দুটা শাখা আছে, এটা জেনেৰেল ডেলিগেট ৰেজিষ্ট্ৰেশ্যন, যিটো 300 টকা ধাৰ্য কৰা হৈছে। তাৰ এই 300 টকাটোতে তেওঁলোকে সম্পূৰ্ণ 4 দিনত 26খন চিনেমা চাব পাৰিব। লগতে ডেলিগেট কিট এটা প্ৰদান কৰা হ'ব, আৰু বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ হওক বা মিডিয়া ইণ্টাৰেকশ্যন হওক, যিসমূহ অনুষ্ঠান থাকিব, তেওঁলোকে তাত সেই এমাউণ্টটোৰে তেওঁলোকে গোটেই সময়ছোৱা উপভোগ কৰিব পাৰিব। আৰু লগতে ষ্টুডেণ্টৰ কাৰণে আমি বিশেষভাৱে ধ্যান ৰাখি আমি 150 ৰুপিজ এটা ৰাখিছোঁ ডেলিগেট ৰেজিষ্ট্ৰেশ্যন ফিজ, যাতে আই কাৰ্ড প্ৰদৰ্শন কৰি তেওঁলোকে ডেলিগেট হিচাপে ৰেজিষ্টাৰ কৰিব পাৰিব।